নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ আৰু আজিৰ আমাৰ অতিথি এজন জ্যেষ্ঠ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সুদীৰ্ঘ 30টা বছৰ অধিক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ বৰ্তমান সময়লৈকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে আৰু ইতিমধ্যে যোৰহাট তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি যদি চাওঁ 30 বছৰ অধিক কাল এই ক্ৰীড়া ক্ষেত্ৰখনত জড়িত হৈ বিভিন্ন সময়ত তেখেতক পুৰস্কাৰ প্ৰদান কৰা হৈছে বিভিন্ন অনুষ্ঠানসমূহে আৰু শেহতীয়াকৈ আমি যদি চাওঁ ক্ৰীড়া ৰত্ন বঁটাৰে বিশেষভাৱে সন্মানিত কৰে আৰু তেখেত হৈছে আমাৰ সকলোৰে চিনাকি যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠক খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ খেলুৱৈ হাজৰিকা ডাঙৰীয়া। ইতিমধ্যে অলপতে আমি যদি চাওঁ মুম্বাইত আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ খেলুৱৈসকলৰ বিভিন্ন খেল অনুষ্ঠিত হৈছিল তাতো তেখেতে সোণ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি শেহতীয়াকৈ এই দুয়োটা সাফল্যৰ কথা আপোনালোকক আমি জনাবৰ বাবে আজি আমাৰ অতিথি হিচাপে পৰাগ কুমাৰ হাজৰিকা ডাঙৰীয়াক আপোনালোকৰ মাজত লৈ আহিছোঁ। লগতে আপোনাক স্বাগতম জনাইছোঁ। বিশেষভাৱে ক্ৰীড়া ৰত্ন যি বঁটা আপুনি লাভ কৰিলে তাৰ বাবে বহুত বহুত আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব এই মুহূৰ্তত? মই প্ৰথমে আমাৰ পোহৰ লাইভেটৰ অমৰ বৰুৱা আমাৰ ঘৰত আহি পেলাই মোক অকণমান যি মৰম যাচিলে তাৰ বাবে মই আমাৰ পোহৰ লাইভেটৰ অমৰ বৰুৱাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কেনেকুৱা লাগিছে যিহেতু দিছপুৰ ক্লাবত আপোনাক বিশেষভাৱে সন্মানিত কৰা হ'ল? হয়, ভাল এটা এৱাৰ্ড মই ভবা নাছিলোঁ। মোক মানে ফোন কৰি জনালে যে আপোনাক এটা মানে ক্ৰীড়া ৰত্ন আমি দিম। নেপকাছ বুলি এটা মানে হেৰি NGO তেখেতসকলে এতিয়া মোক ক'লে আপোনাৰ ফটো আৰু বায়'ডাটা বিচাৰিলে, মই দিলোঁ। মই বিশ্বাস কৰা নাছিলোঁ, তথাপি যেতিয়া দিলে তাৰপিছত ক'লে যে আপুনি 22 তাৰিখে আহিব লাগিব। আমি গ'লোঁ, গৈ পেলাই মই আৰু মোৰ বন্ধু এজন গ'ল, আমি দুজন গ'লোঁ, গৈ পেলাই এৱাৰ্ডটো দিলে। এৱাৰ্ডটো এইটো আমাৰ চবৰে পৰিচিত এজন বিখ্যাত যাক আমি ভাৰতবাসীয়ে আমাৰ স্বাধীনতাৰ তেওঁৰ জোৰতেই আহিছে বুলি ক'ব লাগিব, নেতাজী সুভাষ চন্দ্ৰ বসু। তেখেতৰ নামত যিটো এৱাৰ্ড নেতাজী সুভাষ চন্দ্ৰ বসুৰ মানে 12তম হেৰি দিছে মেমৰিয়েল জন্মদিনৰ হেৰিত সেই এৱাৰ্ডটো মোক ক্ৰীড়া ৰত্ন হিচাপে মোক প্ৰদান কৰিছে। অসমৰ কৰিছে প্ৰায় 35জনমান কৰিছে, বেলেগ বেলেগ শিতানত বেলেগ বেলেগ হেৰি। কাৰোবাক ধৰক আপোনাৰ ছ'চিয়েল ৱৰ্কাৰ, কাৰোবাক ধৰক কবি, কাৰোবাৰ নাট্যকাৰ, তাৰপিছতে ধাৰ্মিক হেৰি, এনেকৈ চবকে বেলেগ বেলেগ। কিছুমানক ক্ৰীড়াৰ ভিতৰত ক্ৰীড়া এইটো বেলেগ হেৰি শিতান দিছে আৰু মহিলা এগৰাকী দুগৰাকী দিছে, কিন্তু ক্ৰীড়াৰ হেৰি ৰত্ন যিটো সেইটো মোকেই দিছে। আৰু মই সৌভাগ্য, মই যোৰহাটৰ নিচিনা জেগাত প্ৰথমবাৰৰ বাবে এই বঁটাটো যে আনিবলৈ পাৰিছোঁ তাৰ বাবে মই বহুত মানে এই বঁটাসমূহে উৎসাহিত কৰে, বহুত উৎসাহিত। কাৰণ আপুনি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো আমি দেখিছোঁ একেধাৰে আপুনি যোৰহাট ষ্টেডিয়ামত অনুশীলন কৰিছে আৰু আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশগ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো কৰিছে, বিভিন্ন ধৰণৰ মেডেলো আপুনি লৈ আহিছে। এই সমান্তৰালভাৱে শেহতীয়াকৈ যি বঁটা লাভ কৰিলে বঁটাই আপোনাক অনুপ্ৰাণিত কৰিছে, আগবাঢ়ি যোৱাত আকৌ আপোনাক উৎসাহিত কৰিব, নহয় জানো? হয়। এতিয়া মই এইবাৰ আমাৰ 2025 আৰু 26 বৰ্ষত মোৰ কেইবাখনো খেলা হ'ল। তাৰ ভিতৰতে আমাৰ 26ৰ প্ৰথম পিনে মই আন্তঃৰাষ্ট্ৰীয় খেলা খেলিছিলোঁ, এছিয়ান গেমছ, এইটো চেন্নাইত হৈছিলে। এখন খেলা খেলিলোঁ। তাৰপিছতে পুনেত হ'ল আমাৰ ৰাষ্ট্ৰীয় নেশ্যনেল। পুনেত 28 জানুৱাৰীৰ পৰা হৈছিলে নেকি? পুনেত 27 জানুৱাৰীৰ পৰা হৈছিলে। 27 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে পুনেত হৈছিলে। তাত মই 3টা সোণৰ পদক,
এটা ৰূপৰ পদক, এটা হয়। ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিলোঁ। আপুনি প্ৰধানতঃ কি খেল খেলি ভাল পায় যে খুব ভাল মোৰ খেলা মানে মই এথলেটিক্স বুলি মই চবেই খেলোঁ। হুম, হুম। এথলেটিক্সৰ মোৰ খেলা আমাৰ একচুৱেলি ইভেণ্ট হিচাপে 3টা ইভেণ্ট খেলিবলৈ দিয়ে। পৰাপক্ষত মোৰ মানে এজনক 3টা ইভেণ্ট দিয়ে। এজনক 3টা ইভেণ্ট দিয়ে মানে এথলেটিক্সত। এথলেটিক্স এতিয়া মোৰ কমন ইভেণ্ট মোৰ আছিলে দৌৰ নেকি? মই 100 মিটাৰ দৌৰোঁ। 100 মিটাৰ দৌৰত আপুনি ফাৰ্ষ্ট হ'ল? নহয়, হাৰ্ডেলছত 80 মিটাৰ হাৰ্ডেলছত ফাৰ্ষ্ট হৈছোঁ, 300 মিটাৰ হাৰ্ডেলছত ফাৰ্ষ্ট হৈছোঁ, আৰু 100 মিটাৰ ছেকেণ্ড হৈছোঁ, আৰু এটা গ্ৰুপ হেৰি এটা আছিলে তাত থাৰ্ড হ'লোঁ। আৰু এটা মই ইভেণ্ট খেলিলোঁ, এইবাৰ মই প্ৰথম খেলিছোঁ দেই, সেইটো হৈছে পাৱাৰ লিফটিং। প্ৰথম খেলিছে? পাৱাৰ লিফটিং প্ৰথম খেলিছোঁ। কিমান আছে ৱেইট মানে মোৰ হেৰি 55 to 59 কেজি ৱেইটৰ সেইটোত খেলিছোঁ মই। সেইটোত মই গ'ল্ড পালোঁ। গ'ল্ড পালে? প্ৰথম খেলিয়ে প্ৰথম গ'ল্ড পাইছোঁ। এনেই ধৰক মই হেৰি কৰোঁ, সেইটো অভ্যাস আছে, জিমত যাওঁ বা মোৰ ঘৰতো এনেকৈ ষ্টুডেণ্ট আছে। মোৰ দেউতাই অসম টাইগাৰ খ্যাত আছিলে, কেশৱ চন্দ্ৰ হাজৰিকা, সেইকাৰণে মোৰ ঘৰত বস্তু আছে। মানে মই চাওঁচোন, মোৰ চবেই কৰি চাই যেতিয়া ময়ো চাওঁ। মোৰ লগৰ অনুশীলন কৰিছিলে তাতে? কৰিছিলোঁ। তাৰপিছত সেইটো কৰিলোঁ, তাত গ'ল্ড পালোঁ। আৰু আপোনাৰ ভৱিষ্যতে আকৌ এতিয়া ক'ত হোৱাৰ সম্ভাৱনা আছে প্ৰতিযোগিতাসমূহ? খেলাটো কেইবাখনো আছে। এতিয়া মালয়েছিয়ালে মাতি আছে, বেংককলে মাতি আছে, কিন্তু এই চবতো আৰ্থিক সেইটো বহুত লাগে নহয়। এইটো আমাৰতো নিজৰ খৰচ, এইটো আমিতো হেৰি কৰিব নোৱাৰোঁ। এছ'চিয়েশ্যনৰ পৰা একো সহযোগিতা এছ'চিয়েশ্যনৰ পৰা একো নিদিয়ে, কোনো হেৰি নাইকিয়া। আৰু আমাৰ যিটো কথা চলি আছে যে গভৰ্ণমেণ্টৰ পিনৰ পৰা এটা আমাক সাহাৰ্য দিম বুলি কৈছে, সেইখন খেলা আকৌ বেলেগ। সেইখন এতিয়া এইবাৰ শুনা মতে মাৰ্চত হ'ব বুলি কৈ আছে। মাৰ্চত হ'লে মাৰ্চত দিল্লীত হ'ব বুলি কৈছে। তাত যদি পদক আনিব পাৰোঁ তেতিয়া চৰকাৰৰ পিনৰ পৰা কিবা এটা পাম কৈছে। সুবিধা আছে নাই চৰকাৰৰ যে আবেদন কৰা যে আপোনালোকে খেলিবলৈ? আবেদনটো মানে আমাৰ এনেকুৱা হয়, আমাৰ খেলাটোতো গ্ৰুপ নিচিনা খেলা হয় নহয়, বহুতক দিব লাগে, সেইকাৰণে অলপ অসুবিধা হয়। আৰু চৰকাৰে কথা পাতিছে, আৰু তেনেকে চৰকাৰৰ লগত লগা মানুহ নাইকিয়া আচলতে। কিমান খেলুৱৈ আছে? যোৱাটো যদি কওঁ জ্যেষ্ঠ খেলুৱৈ হিচাপে কিমানজন আছে আপোনাৰ মতে? জ্যেষ্ঠ খেলুৱৈ আমাৰ ইয়াৰ পৰা ধৰক 40-50 জন যোৰহাটৰ পৰা যায়। এইবাৰ 40 জন মোটামুটি গৈছিলে হেৰি, মানে আমাৰ ষ্টেটত খেলিব, আৰু নেশ্যনেল খেলিবলৈ আমাৰ গ্ৰুপত আমাৰ যোৰহাটৰ পৰা 25 জন গৈছিলে। বয়স কিমান হয়? কিমানৰ পৰা? 30ৰ পৰা ষ্টাৰ্ট হয় আৰু জ্যেষ্ঠ হাইট পৰে, কিন্তু মানে আপ টু 90-100 90 বছৰ খেলি এইবাৰ তেনেকুৱা বয়সৰ খেলুৱৈ খেলিছে? গৈছে 85লৈকে আছে। আপুনি যিহেতু ইণ্ডিয়াৰ বিশেষভাৱে কোট এটা পিন্ধোৱা দেখিছোঁ, ইণ্ডিয়াৰ চিম্বলিক থাকে, কেনেকুৱা লাগে নিজকে যে এতিয়াও ৰিপ্ৰেজেণ্ট কৰিছে? ভাল লাগে। আমাৰ ট্ৰেকচুট দিয়ে, হেৰি কোট দিয়ে, এইটো ভাল লাগে, এটা গৌৰৱ আৰু ইণ্ডিয়াৰ এটা হেৰি পাই পেলাই জাৰ্চি যেতিয়া পাওঁ ভাল লাগে ন? ভাল লাগে। আৰু ভৱিষ্যতে আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে কিবা একাডেমি খোলাৰ চিন্তা কৰিছে? একাডেমি এটা আমি কথা পাতি আছোঁ। আমাৰ মানে কেইজনমানে মিলি পেলাই আমি ভাবিছোঁ, আমি আমাৰ যোৰহাটৰ DSOৰ লগতো কথা পাতিছোঁ যে আমি একাডেমি এটা খুলিলে কি হ'ব, আমাৰো প্ৰেক্টিচ হৈ থাকিব, আৰু আমাৰ পৰা আমি সৰু ল'ৰা ছোৱালীখিনিক আমি শিকাব পাৰিম, আৰু সেইখিনি ল'ৰা ছোৱালী আমাৰ ভৱিষ্যত। আৰু তেওঁলোকে গৈ পেলাই যেতিয়া আমাৰ খেলপথাৰত যেতিয়া নামিবগে বা কিবা ভাল খেল প্ৰদৰ্শন কৰিলে আমাৰে গৌৰৱ হ'ব। সেই হিচাপে আমি ভাবিছোঁ যে যোৰহাটত এখন একাডেমি খুলিম, অত্যন্ত জৰুৰী মানে খোলাটো, খুলিম বুলি ভাবিছোঁ। আৰু ইপিনে আমাৰ যিহেতু আমাৰ ষ্টেডিয়ামখন নতুন হৈ আছে, চিন্থেটিক ট্ৰেক আহি আছে, সেইকাৰণে সেই চব পিনৰ পৰা চাই পেলাই আমি এথলেটিক্সৰ এখন মানে এটা একাডেমি এটা খোলা চিন্তা কৰি আছোঁ। ভাৰতে যিহেতু খেলৰ যোগেদি শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়, খেল যিমানে খেলিব আৰু শৰীৰ সুস্থ হৈ থাকিব আৰু মানসিক শক্তিশালী বৃদ্ধি হ'ব, নহয় জানো?
এই মুহূৰ্তত আপুনি পুনৰবাৰ কি আহ্বান জনাব যিহেতু আপুনি এতিয়াও বয়সত খেলি আছে ধৰি লওক। আচলতে কি হয়, খেল বোলা বস্তুটো এনেকুৱা, মানুহক কিবা এটাতো লাগে। শৰীৰটো ঠিক থাকিবলৈ হ'লে মানুহক কিবা এটা লাগে। আজিকালি মানুহে প্ৰায় মানুহে ৰাতিপুৱা মৰ্ণিং ৱাক কৰে, আপোনাৰ মৰ্ণিং ৱাক কৰে, কিন্তু মৰ্ণিং ৱাক কৰিলেও দেখিছোঁ যে 2-4জনে মিলি পেলাই মৰ্ণিং ৱাক কৰে, কথা পাতি যায়। সেই তেনেকে মৰ্ণিং ৱাক নহয়, তেনেকে স্বাস্থ্য কোনো আপুনি মৰ্ণিং ৱাক কৰে নেকি? কৰোঁ, মই মৰ্ণিং ৱাক কৰোঁ। মই ৰাতিপুৱা জগিং কৰোঁ, দৌৰোঁ। আৰু মৰ্ণিং ৱাক কৰিলে কথা পাতিব নালাগে। আৰু এটা মানে যিটো আমাৰ NCC যিটো যে কদমতল বুলি কয় নহয়, সেই মৰ্ণিং ৱাকটো তেনেকে কৰিব লাগে। মানে অলপ পুৰা স্পীডত কৰিব লাগে, গা ঘামিব লাগিব, গা ঘামি পেলাই আপোনাৰ ঘাম ওলাব লাগিব, তেতিয়াহে মই সেইটো কাম দিয়ে। আৰু সেই বস্তুটো বিশেষকে চুগাৰ থকা মানুহৰ কাৰণে ভাল। আপোনাৰ এনেই খেলুৱৈসকলৰ আপোনাৰ কিবা এনেকুৱা ধৰণৰ স্বাস্থ্য অসুবিধা আছে নেকি? নাই, মোৰ এতিয়ালৈকে ভগৱান নাই হেৰি কৰা, তেনেকে হেৰি নাইকিয়া। আৰু মানে কি ধৰক, মানুহে যদি আধা ঘণ্টা, বেছিও কৰিব নালাগে, আধা ঘণ্টা যদি জগিং কৰে, তাৰপিছতে যোগা কৰে। এতিয়া মই কিন্তু যোগা টিচাৰো, যোগা টিচাৰ। আকৌ মই মানে যিটো আমাৰ স্পৰ্টছ যোগা, সেইটো মই আপোনাৰ জাজ কৰোঁ, মই নেশ্যনেল জাজ। এইবাৰ মই নেশ্যনেল, তাত আমাৰ মাষ্টাৰ গেমৰ নেশ্যনেলত মই কনভেনাৰ আছিলোঁ। সেইপিনেও মই যোগাৰো হেৰি আছোঁ। সেইকাৰণে মোৰ যোগাৰো মোৰ ফিটনেছ আছে। আৰু তাৰ লগে লগে মই ধৰক, আমি আগবেলাও, পাছবেলা, 2 বেলাই আমি অনুশীলন কৰোঁ। বেছি নহয়, অলপ অলপকৈ হ'লেও, বেছিকেও কৰি লাভ নাই। তাৰমানে যিটো আমাৰ শৰীৰত যিটো আমাৰ দৰকাৰ, সেইটোহে কৰিব লাগে। অতিপাত কৰিলেও লাভ নাই। যোগাসন কৰিব লাগে দিনটো ফিট হৈ থাকিবৰ কাৰণে। ফিট হৈ মানে ৰাতিপুৱা কৰিব লাগে, পাৰিলে বিচনাতে কৰিব লাগে। বিলোম আছে, কপালভাতি আছে, তাৰপিছতে সূক্ষ্ম ব্যায়াম কিছুমান আছে, যিখিনি ঘৰতে বিচনাতে কৰিব পাৰে। তাৰপিছত আপোনাৰ মণ্ডুকা আসন বুলি আছে, চচকা আসন বুলি আছে, এইচব আপোনাৰ চুগাৰ হেৰিৰ কাৰণে ভাল। আৰু কিছুমান আসন আকৌ প্ৰেছাৰৰ কাৰণে বেয়া, সেইখিনি তেনেকে হেৰি কৰিব নালাগে। মানে নিয়ম নীতি কৰি পেলাই কৰিব লাগে। আৰু আসনে হওক বা এক্সাৰচাইজে হওক, এইটো মানুহৰ এজন গাইড ল'ব লাগে, নহ'লে কিন্তু ভুল কৰিলে আকৌ ভুল হৈ যাব। আপুনি ৰাতিপুৱা শুৱা পাতি কেতিয়া আহে, বিচনাৰ পৰা কেতিয়া আহে? মইতো এনেই 5:30-6টা দৈনিক উঠে আৰু? মই কিন্তু সোনকালে নাযাওঁ খোজকাঢ়িবলৈ। সোনকালে যোৱাটো, খোজকাঢ়ি কিছুমানে যায়, কিন্তু সোনকালে যোৱাটো বৰ ভাল কথা নহয়। কিয় আপোনাৰ যায়? সোনকালে মানে কি হয়, ধৰক ৰাতিপুৱা উঠি পেলাই সোনকালে, কিছুমানেতো একদম 3:30-4টাত যায়, সেইটো বেয়া কথা। সেইটো প্ৰেছাৰৰ থকা মানুহৰ বা হেৰিৰ কাৰণে বেয়া। অকণমান সূৰ্য সেইটো পোহৰটো পাব লাগে। সূৰ্যৰ ৰেটো যেতিয়া পাব, সূৰ্যৰ ৰেত কিমানখিনি ভাল শক্তি আহে, মই ই ভিটামিন আছে, তেনেকৈ ধৰক সূৰ্যৰ ৰেটো দৰকাৰ। আৰু ৰাতিপুৱা সময়ত অকণমান যেতিয়া আপুনি ধুনীয়া হাৱাও ভাল, প্ৰদূষণ মুক্ত হয়, সেই হিচাপে ৰাতিপুৱা খোজটো কাঢ়িবলৈ হ'লেও বা আপোনাৰ হেৰি কৰিবলৈ হ'লেও 6টাৰ পৰা ভাল হয়। আৰু শেষত আপুনি নেপকাছৰ পৰা যিহেতু শেহতীয়াকৈ আপুনি ক্ৰীড়া ৰত্ন বঁটা লাভ কৰিলে, এই পৰিয়ালবৰ্গ আপুনি কি আহ্বান, কেনেদৰে আপুনি বিশেষভাৱে ধন্যবাদ জনাব? নেপকাছে মোক যে মাতি পেলাই এই এটা মহান বঁটা প্ৰদান কৰিলে, সেইকাৰণে মই তেখেতসকলক নথৈ ধন্যবাদ মোৰ পিনৰ পৰা জ্ঞাপন কৰিছোঁ, আমাৰ পৰিয়ালৰ পিনৰ পৰা। আৰু এনেকে তেখেতসকলে দি যাওক, আৰু নতুন নতুন মানুহক তেনেকে দিয়ক, উৎসাহ পাওক। উৎসাহ পোৱাৰ লগে লগে আমাক দেখি পেলাই আকৌ আন 10জনেও তেনেকে খেলাত সহযোগ কৰক। খেলক, স্বাস্থ্যৰ কাৰণে খেল ধেমালি ভাল। খেল ধেমালি কৰি থাকিলে নিজৰ স্বাস্থ্যও ভাল থাকিব আৰু মন মগজুও ঠিক থাকে। আপোনাৰ যদি কিবা ধৰক কিবা দুখ আছে, বেদনা আছে, আপুনি কিন্তু সেইখিনি পাহৰি থাকিব। এতিয়া আমি আবেলি সময়ত ফিল্ডলৈ যাওঁ, ফিল্ডৰ ল'ৰা ছোৱালীখিনি খেলা ধূলা চাই আমাৰ ভাল লাগে। আমি সেই সময়ত সেই ধৰক 4টাৰ পৰা 6টালৈকে আমি সেই সময়ত চব পাহৰি যাওঁ, ফিল্ডখনত থাকি পেলাই। ঠিক তেনেকে মানুহে, যিখিনি মানুহ এনেই থাকে, তেখেতসকলে এপাক হ'লেও ষ্টেডিয়ামলৈকে আহক, চাওক, অকণমান কিবা কিবি তাতে কৰক। দেখাই দেখিয়ে চাই মানুহ ভাল পায়, আৰু স্বাস্থ্য ভাল থাকিব। আপুনি যিমানে
খোজ কাঠল কাঢ়িব, যিমানে আপুনি খেলা ধূলা কৰিব আপোনাৰ স্বাস্থ্য ভাল থাকিব। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পাল দা। ইতিমধ্যে আমি ভাল লাগিলে আপোনাৰ স্বীকৃতি হিচাপে শেহতীয়াকৈ আপুনি খেলৰত্ন বঁটা লাভ কৰিলে আৰু আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষভাৱে যোৰহাটত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আৰু অনাগত দিনতো আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহতো আপুনি অংশগ্ৰহণ কৰাৰ চিন্তা চৰ্চা কৰিছে। আমি আশা ৰাখিলোঁ যে এনেদৰে জ্যেষ্ঠ খেলুৱৈসকলক আশীৰ্বাদ সহযোগিতা আগবঢ়াব আৰু চৰকাৰেও আৰ্থিকভাৱে এটা যদি পেকেজ দিব পাৰে দলটোলৈ, নিশ্চয় সহযোগিতাৰে তেখেতসকলে খেলত অংশগ্ৰহণ কৰিব আৰু বঁটা লাভে অন্য এটা বিশেষভাৱে যদি চাওঁ যে অসমখনকো চিনাকি কৰি দিয়ে, অসমখনকো চিনাকি কৰি দিয়ে যে এতিয়াও অসমত জ্যেষ্ঠ খেলুৱৈসকলৰ প্ৰাসংগিকতা আছে বা জ্যেষ্ঠ খেলুৱৈসকলে এতিয়াও খেল খেলি আছে। এইটো এটা খুব গুৰুত্বপূৰ্ণ আমি বিষয় বুলি ক'ব পাৰোঁ আৰু হাজৰিকা আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ। চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে। ধন্যবাদ।